হেলমেটটো পিন্ধি লওক, কাৰণ চেফটিটো ফাৰ্ষ্ট, হেলমেটটো পিন্ধি লওক। আৰু আমাৰ লগত BTS আহিছে, গোটেই বাটটো কথা পাতি আহিছে, কাৰ লগত নাজানো আৰু। তো গাইছ, গা ফাইনেলি সিহঁতক দেখি পেলাই ৰখিবলৈ নোৱাৰিলোঁ, গাটো ধুই দিলোঁ। ঐ গাড়ীখন চাচোন আছেনে? এই জংঘলৰ মাজতে কি আহোঁতে মোৰ ভয় নালাগে, কিন্তু এটা বস্তুলৈ ভয় লাগে। বন্ধ কৰি আহি আছোঁ তেল। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই ৰেডি, ইফালে গাড়ী ৰেডি। তো যাবলৈ ওলাইছোঁ ৱেষ্ট কাৰ্বি আলং। বহুত দিনৰ পৰা নামটো শুনি আছিলোঁ ৱেষ্ট কাৰ্বি আলং বুলি, আজিলৈকে গৈ পোৱা নাছিলোঁ। যোৱাকালি মানে ঘপকতে প্লেন হৈ গ'ল ৱেষ্ট কাৰ্বি আলং যোৱা। মই গৈ আছোঁ আৰু লগত ভাইটি গৈ আছে, আৰু BTS আৰু গাঁৱৰ ভাইটি এটা গৈ আছে। তো কোন কোন যাব দেখাই আছোঁ মুখকেইখন। তো অলপ সময় ৰখি লওক, কিন্তু ওলাই আছে। আৰু হুমেনহঁতৰ লগতে আহি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু আজি দিছে আৰু দেই ৰ'দটো কেনেকুৱাকৈ দিছে। যিমানে ৰ'দ নিদিয়ক তো কোনো কথাই নপৰে। তাত পানী জেগা আছে, তাত গাও ধুবলৈ পূৰা মানে কাপোৰ চাপোৰ লৈ লৈছোঁ। তো তাত গৈ গাও ধুম। এতিয়া গোটেইবিলাকৰে ওলাইকৈ হৈ গ'ল, আৰু হেলমেট পিন্ধো আৰু আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। তো এতিয়া ধুনীয়াকৈ হেলমেটটো পিন্ধি লওক, কাৰণ চেফটিটো ফাৰ্ষ্ট, হেলমেটটো পিন্ধি লওক। তাৰপিছত আপোনালোকক ৰাস্তাত লগ পাই আছোঁ। ইমানকৈ ৰাস্তা দেখুৱাই নাথাকোঁ আৰু ডাইৰেক্ট ৱেষ্ট কাৰ্বি আলঙত আপোনালোকক লগ পাই আছোঁ। দিয়ক ফাৰ্ষ্ট যাব লাগিব তেল ভৰাবলৈ, গাড়ীত তেল নাই। ফাৰ্ষ্ট তেলটো ভৰাই ল'ম, তাৰপিছত গৈ থাকিম আৰু লাহে লাহে। ইনবিলাক গ'লে আৰু আমি দুটাই যাওঁ এতিয়া। বন্ধু মানে অকল ঘৰৰ পৰা প্ৰায় 30 কিলোমিটাৰ আহিলোঁ, কিন্তু বাটত আহোঁতে ভিডিঅ' কৰি আহিব পৰা নাই দিয়ক। যিহেতু মই স্কুটিখন চলাইছোঁ, ভাইটিক স্কুটিখন চলাবলৈ দিয়া নাই এই এক্সিডেণ্টৰ বাবে। বাটত মানে ভিডিঅ' ক্লিপ চিলিপ লোৱা নাই আৰু চিধা আহিয়ে আছোঁ। ৰাস্তাবিলাক বিৰাট ধুনীয়া। তো আপোনালোকক মানে ডাইৰেক্ট মেইন জেগাতে দেখামগৈ। তো আহি এতিয়া কি জেগা পাইছোঁ নামটো নাজানো, মানে ৰাস্তাবিলাক ধুনীয়া মানে, আৰু 4টা ৰাস্তা আছে। এতিয়া আমি চিধা যাব লাগিব। তো গৈ থাকোঁ, আপোনালোকক ভাল ভাল জেগাত ধুনীয়াকৈ দেখাই যাম। এইটো ৰাস্তাটিকে যাব লাগিব, আৰু পাহাৰবিলাক খুব ধুনীয়া লাগিছে দেখি পেলাই, কিন্তু মই আপোনালোকক দেখাব পৰা নাই। তো যিমান পাৰোঁ বাৰু চেষ্টা কৰিম আপোনালোকক দেখাবলৈ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আমাৰ লগত BTS আহিছে, গোটেই বাটটো কথা পাতি আহিছে, কাৰ লগত নাজানো আৰু। এই BTS এবাৰ দেখাই দে এইপিনে। ব'লক আমি গৈ থাকোঁ। কি ধুনীয়া ৰাস্তা, তাৰ কিনাৰতে আছে চাহপাতৰ বাগান। ইয়াত কি আছে, আগততো আৰু চাহপাতৰ বাগান আছে, মানে মজা জেগা আৰু। আগৰ পিনে চালে পাহাৰ দেখিব, চাহপাতৰ বাগান দেখিব। ইয়াৰ কি আগততো আৰু মজা মজা জেগা আছে। বৰ্তমান কোন জেগা আহি পালোঁ নাম নাজানো, কিন্তু দোকান এখনত ৰখিলোঁ, ৰখি পানী চানী খাই ল'লোঁ। আৰু দোকানখনৰ ওচৰতে চাওকচোন, সেইফালে কি ধুনীয়াকৈ নিজৰ নিচাকৈ পানী বৈ আছে। এইটো চাগে চুইচ গেটৰ পৰা পানী আহিছে। তো সেইফালে এই সৰু সৰু ভাইটি কেইটামানে গা ধুই আছে। আৰু ব'লক অলপ সময় ৰখিলোঁ, ইয়াত পানী চানী খালোঁ, আকৌ আমি যাত্ৰা আৰম্ভ কৰোঁ। এতিয়া আহি পালোহি শিৱকুণ্ড, আৰু এইখনে হৈছে শিৱকুণ্ড থান। আৰু এতিয়া এইটো ৰাস্তালৈকে যাব লাগিব ৱেষ্ট কাৰ্বি আলঙলৈ, সেইকাৰণে বাটতে দেখিলোঁ, সেইকাৰণে আপোনালোকক দেখাই দিলোঁ। আৰু ভিতৰত সোমাই নাযাওঁ আৰু, এতিয়া ফটাফট যাব লাগে, বহুতেই দেৰি হ'ল। আৰু এতিয়া টাইম 12:30 বাজিলে। তো সোনকালে যাওঁ, ওপৰলৈও বহুতখিনি যাব লাগিব। তো বন্ধু বান্ধৱীসকল, তেতিয়াৰ পৰা এনেকৈ 8 কিলোমিটাৰমান আহিলোঁ। তো মানে চব পাহাৰ আৰু কোনো নাই, মানুহ নাই। আগত গুচি গ'ল সিহঁত দুটা, আৰু এতিয়া আহি আছোঁ লাহে লাহে। ইমান ধুনীয়া লাগিছে, পাহাৰটোৰ তলত থাকোঁতে কিমান গৰম লাগি আছিলে, আৰু ইয়াত আহোঁতে কি ধুনীয়া ঠাণ্ডা লাগি গৈছেগৈ পূৰা। চাপ কি মজা জেগা, ধুনীয়া লাগিছে ঠাণ্ডাত। আৰু বহুত ওপৰত আহিলোঁ যে, এতিয়া তললৈ চালেই ভয় লাগে, সেইফালে তলৰ ফালে চালে গোটেই ভয় লাগি যায়গৈ। আৰু ৰাস্তাই মাজে মাজে ভালো আছে, মাজে মাজে বেয়াও আছে। তো মানে তাৰ মাজে মাজে আহি আছোঁ আৰু অকলে অকলে। এতিয়ালৈকে মানে আগৰ পিনে অহা গাড়ী এখনো পোৱা নাই, আৰু এইজন মানুহক এতিয়া দেখিলোঁ। আৰু আমাৰ লগত যোন দুটা আহিছিলে, সেই দুটা আগত ক'ৰ পালিগৈ ঠিক নাই। মই লাহে লাহে আহিছোঁ, 20-25 মানত আহি আছোঁ। তো ফাইনেলি গাড়ী মেইন জেগা আহি পালোঁহি, আৰু এতিয়া গাড়ী চাড়ী পাৰ্কিং কৰি আহি আছোঁ তললৈ। এতিয়া সেইফালে সিহঁতিবিলাকে গা ধুই আছে, মই গা চা নুধুৱাওঁ, ঘৰত গা ধুই আহিছোঁ। ইয়াত মানে ঠাণ্ডা লাগে, গাঁৱত যেনেকুৱা গৰম, আৰু ইয়াত আহিছোঁ পূৰা ঠাণ্ডা লাগিছে, সেইকাৰণে গা নুধুওঁ। আৰু মানে গা ধুবলৈ পেন লৈ আহিছিলোঁ, তো এতিয়া গা নুধুওঁ। এতিয়া আপোনালোকে দেখাম আৰু জেগাবিলাক। এই ওপৰৰ পৰা তললৈ পূৰা খাৰা যে, আহি কিবা নিচিনা লাগে। তো পুতুকতে তলত গৈ লওঁ। ধুনীয়াকৈ আহি পালোঁহি, আহি অলপ সময় বহিছোঁ মানে ঠাণ্ডা আৰু কুৰকুৰি খাইছোঁ। আৰু সিহঁতবিলাকো খাই আছে, সিহঁতবিলাকক দেখুওৱা নাই, কাৰণ সিহঁতে গা পা ধুই আছে। মই গা নুধুওঁ বুলি ভাবিছোঁ, ইয়াত মানে ঠাণ্ডা লাগিছে। আৰু সেইফালে পাহাৰ আছে, চাহপাতৰ বাগান। তো গৈ আছোঁ, সকলোবোৰ দেখাম। সিহঁতকেইটা গা চা ধুই লওক, তাৰপিছত। তো বন্ধু বান্ধৱীসকল, ধুনীয়াকৈ শিল এটাত বহি আছোঁ, আৰু সেইফালৰ পৰা পানী কি ধুনীয়াকৈ আহিছে দেখিছে। আৰু পানী ধুনীয়া চাফা পানী, কিন্তু খাব পৰা পানী। গাটো কিন্তু পানী বেছি ঠাণ্ডা নহয়, পানী ধুনীয়া অলপমান গৰম হৈ থকা নিচিনা আছে। আৰু বাকীবিলাকে গা ধুই আছে, মই গা নুধুওঁ।
মোৰ ভয় লাগে গা ধুব য'ত ত'ত মানে। তো গাইজ বাকী সোপা গা ধুই আছে আৰু ইয়াকে দেখি এতিয়া ময়ো গাটো ধুবলৈ ওলাইছোঁ। তো গাটোকে ধুই লওঁ। তো গাইজ শিল সোপা বহুত পিছল। তো গাইজ মজা লাগিছে। তো গাইজ গা ফাইনেলি সিন্দক দেখি পেলাই ৰখিবলৈ নোৱাৰিলোঁ, গাটো ধুই দিলোঁ। মজা পানী আহিছে, পূৰা ঠাণ্ডা ঠাণ্ডা গাইজ। তাৰপৰা আহোঁতে গা ধুম বুলি আহিছিলোঁ, ইয়াত আহি পেলাই ঠাণ্ডা লগা দেখি গা নুধুম বুলি ভাবিলোঁ। তো আকৌ ফাইনেলি গাটো ধুবলগীয়া হ'ল সিন্দক দেখি পেলাই। তো গাটো ধুই লওঁ ৰ'ব। তো বন্ধু বান্ধৱীসকল গাটো ধুই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ ৰ'ব। নহ'লে পানীত মোবাইলটো গ'ল আৰু শেষ খাওঁ। তো গাইজ গা ধুবলৈ আহিছিলোঁহে, সিন্দৰ বোলে গা ধুই হ'ল। তো সেইকাৰণে খাবলৈ কিবা লৈ আহিছিলোঁ মানে। তো ওপৰত খাবলৈ যাব বোলে। তো গাইজ উঠি যোৱা নিচিনাকৈ লাগিছে। পানীটো যে বাগৰি আহিছে, পূৰা মুখো যেন তললৈ লৈ যাব। মোবাইলটো থৈ লৈ পেলাই ধুনীয়াকৈ গাটো ধুই আপোনালোকক লগ পাই আছোঁ ৰ'ব। মোবাইলটো লৈ পানীত গ'লে শেষ আৰু। গা পা ধুই আহিলোঁ, আধা ঘণ্টামান পানীতে থাকিলোঁ। গা পা ধুইছোঁ, এতিয়া খাবলৈ যাবলৈ ওলাইছোঁ। আমি মানে পৰঠা লৈ আহিছোঁ ৰাস্তা পাই, আৰু এতিয়া পানী বটল কিনিব গৈছে ইয়াৰ দোকানৰ পৰাই। তো লওঁ আৰু মানে আমি খাম বুলি ভাবিছোঁ এতিয়ালৈকে এই ওপৰত চাংঘৰটোত খামগৈ বুলি ভাবিছোঁ। তো চাই লওঁ। হয় নহয় ইমান ওপৰলৈ খোজকাঢ়ি যাব পাৰিম জানো? অঁ চাই লওঁ, বহুত ওপৰত ঘৰ এটা আছে। তো এতিয়ালৈকেতো জুচ আছে, তালৈকে পোৱাগৈ। যদি এলাহ লাগে আধা বাটতে খাই দিম আৰু। তো কিনবিলাক আহক ওপৰৰ পৰা। কেইটা ওপৰতে আছে, কিনকেইটা ওপৰৰ পৰা তললৈ আহক। ঐ গাড়ীখন চাচোন আছেনে? তো গাড়ীখনে এবাৰ চাবলৈ দিছোঁ, এখন শেষ হ'লে হ'ল আৰু ঘৰত যাবই দৰকাৰাই নাই। এতিয়া চাহ বাগিচা মাজে মাজে গৈ আছোঁ এই চাংঘৰটোলৈ। তো ভাগৰ লাগিলে সেইখিনি পাইখিনিলৈ আহোঁতে। তো চাই লওঁ কিমান দূৰ যাব পাৰোঁ। পূৰা জুচতে মানে গা ধুওঁতে জঁপিয়াই দিছিলোঁ শিলখিনিৰ ওপৰত, পূৰা ঘাঁ লাগি যোৱা নিচিনা গ'লগৈ। পূৰা এতিয়া চেকচেকাই আছে। তো ভাগৰ লাগিছেচোন। এতিয়া গৈ থাকোঁ মেইন আপোনালোকক জেগাত, নহয় এতিয়া দেখাম আৰু আপোনালোকক জেগাত। তো বহুত টাইমৰ পৰা কৈ আছোঁ জেগা দেখাম। তো এয়া আৰু চাওক ওপৰৰ পৰা কি ধুনীয়া এটা ভিউ তললৈ চাওক। আৰু বাটত আহি থাকোঁতে ইমান ধুনীয়া ভিউ পাইছোঁ, কিন্তু ৰখা নাই। তো আহিহে আছোঁ মানে। এতিয়া টাইম 2টাই বাজিলে, 3টামান বাজিলৈকে থাকিম, তাৰপিছত ওলাই দিম আৰু। এই জংঘলৰ মাজত আহোঁতে মোৰ ভয় নালাগে, কিন্তু এটা বস্তুলৈ ভয় লাগে, এই জোকলৈ ভয় লাগে। জোক নালাগিলে হ'ল আৰু। সাপ ওলাওক বাৰু, সাপলৈ কথা নাই, কিন্তু জোক নালাগিলে হ'ল আৰু। আমি এতিয়া আধাৰ পৰা ৰিটাৰ্ণ হৈ দিলোঁ। তলৰ পৰা চাওঁতে ওচৰত থকা নিচিনা লাগিলে, এই ওপৰত উঠোঁতে বহুত দূৰত থকা নিচিনা লাগিলে। সেইকাৰণে গুচি আহিলোঁ, ভৰিত জোক লগা নিচিনা লাগিলে, সেইকাৰণে গুচি আহিলোঁ ওপৰৰ পৰা। তলতে ভাল জেগা এডোখৰ বিচাৰি তাতে খাওঁগৈ। পিছত গাটো ধুলোঁ আৰু ওপৰলৈ আহিলোঁ। পূৰা পেট চেট বিষ উঠি গৈছেগৈ। খাবলৈ পৰঠা আনিছিলোঁ, মানে পৰঠা পলিথিনটোৰ পৰা মানে চব্জিখিনি ওলাই গ'ল। তো খাম আৰু মিলাই মিলিকৈ তেনেকৈ। তো ধুনীয়াকৈ খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আৰু এতিয়া পৰঠা ভগাই আছে এই আমাৰ বিকি আছে। এতিয়া তলৰ পৰা ওপৰলৈ উঠি গুচি আহিলোঁ, আৰু ওপৰলৈ আহোঁতে পূৰা ভাগৰ লাগি গৈছেগৈ। ষ্টেপকেইটা বহুত সৰু মানে, আৰু বহুত থিয় ওখ আছিলে। এতিয়া অলপ সময় ৰখি পেলাই ভাবিছোঁ আৰু অলপ মানে আগৰ পৰা আহোঁগৈ বুলি ভাবিছোঁ। কিন্তু তাত যাওক, তাৰপিছত এবাৰ মোৰ লগত যাব BTS, আৰু ধুনীয়াকৈ ষ্টাৰ্ট দি যাওঁ, অলপমান আগৰ পৰা আহোঁগৈ, তাৰপিছত তললৈ গুচি আহিম। আহোঁতে মানে ক'তো ৰখি ফটো নুঠিলোঁ, যাওঁতে মানে অলপ ৰখি ফটো উঠিব লাগিব, সেইকাৰণে অলপ সোনকালে ওলাই যাওঁ। প্ৰায় 3 কিলোমিটাৰমান ষ্টাৰ্ট বন্ধ কৰি আহি আছোঁ, তেলটো বাচি আছে। চাওক একো ষ্টাৰ্টে দিয়া নাই, খালী গৈহে আছে নিজে। তো এইখিনিতে বহুত আগৰ পালেগৈ হ'বলা। মই মানে লাহে আহি আছিলোঁ। এইখিনি ঠাই অলপমান এইখিনিৰ পৰা আকৌ ডাউন হ'ব চাগে। তো এইখিনিত অলপমান লাহেকৈ গৈছে। তো আহি বিৰাটেই ভাল লাগিলে মানে আজি। তো এতিয়া টাইম হ'ল 2:55। তো চাগে ঘৰত লাহে দিয়ে যাম, 5টামান বাজিবগৈ চাগে ঘৰ পাওঁতে। আৰু কোনো কাৰণে ষ্টাৰ্ট হ'লেই পোৱা নাই, দেখিছে নিজে গৈ আছে গাড়ীখন। কেনেকুৱা নাই স্পীড গৈছে। আৰু ভিউ চাওক না কি ধুনীয়া। আহোঁতে পূৰা মানে বৰষুণ পৰাৰ নিচিনা হৈছিলে, সেইকাৰণে ইমানটা ভাল লগা নাছিলে। এতিয়া ৰ'দটো দিছে আৰু দেখিবলৈ ধুনীয়া লাগিছে। চাওক একো ইঞ্জিনেই বহুত স্পীড হৈছে। এইখিনিতে আমাৰ গাড়ী মনজিত পৰিছিলে এইখিনি জেগাত। যোৱা বছৰ ভাইটিহঁত আহিছিলে তেতিয়া পৰিছিলে। আৰু 25-30 হৈ গৈ স্পীডটোৱে। হয়, নহ'লেতো ভুল হোৱা নাই। মানে আমাৰ দুইটা মনত মানে খেলি মেলি লাগিছে, কাৰণ আহোঁতে মানে ডাৱৰীয়া বতৰটোৱে পালে যে, সেইকাৰণে মানে ভাবিছিলোঁ যে ৰাস্তাটো ভুল হৈছে নেকি। নহয়, এইটো ঠিকেই আহিছোঁ বাৰু ৰাস্তাটো, এই মনজিতে পোৱা জেগাডোখৰ দেখি। আৰু ধুনীয়াকৈ গৈ আছোঁ দিয়ক। আৰু যি পাওঁ আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম যাওঁতে। আহোঁতেতো ইমান ভালদৰে ভিডিঅ' নবনালোৱে, আৰু ৰাস্তা মানে খুবেই বেয়া। এইখিনিতো অলপমান ভালেই পাইছোঁ, আগততো ইয়াতকৈও বেয়া। আহি পেলাই বহুত দূৰে পালোঁহি, ৰাস্তাত আৰু ভিডিঅ' কৰি নাথাকিলোঁ।
আৰু পাহাৰৰ ওপৰত মানে গাড়ী চলোৱা ইমান ধেমালি কথা নহয়, পূৰা হাত চাত বিষ উঠি গৈছে। যাওঁতেও ইমান কষ্ট হোৱা নাছিলে, যেতিয়া ওপৰৰ পৰা তললৈ নামি আহোঁ তেতিয়া বহুত কষ্ট হ'ল। তো জীৱনত মানে প্ৰথম চলালোঁ যে সেইকাৰণে পূৰা বাহু চাহু বিষ উঠি গ'ল। নয়নৰ আগত এক্সপিৰিয়েঞ্চ আছে, নয়ন আহি ইয়াত ৰখিয়ে আছেহি। আমি লাহে ধীৰে আহি আছোঁ আৰু এতিয়া আগত গৈ পানী খাব লাগিব, খুব পানী পিয়াত হৈছে। তো পানী খামগৈ, তোমালোক যোৱা, আমি গৈ আছোঁ যোৱা। বন্ধু বান্ধৱীসকল ঘৰ আহি পালোহি, 5টামান বাজিতে ঘৰ আহি পালোহি আৰু এতিয়া টাইম 6:30 হ'ল। ধুনীয়াকৈ গা পা ধুই ভিডিঅ'টো বোলো শেষ কৰিব ওলাইছোঁ। আৰু আজি ভিডিঅ'টো ইমানখিনি আছিলে দিয়ক। যদি ইমানখিনিলৈকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব। তো লগ পাইছোঁ অন্য এটা ভিডিঅ'লৈ। তো আজিলৈ বাই বাই।